মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম দাপোনৰ সূত্ৰ আৰু বিবৰ্ধন। প্ৰথমতে আমি ধৰি লৈছোঁ দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব = u, অৰ্থাৎ এইটো হৈছে দাপোন, অৱতল দাপোন হয়। এই দাপোনৰ পৰা লক্ষ্যবস্তু AB হৈছে লক্ষ্যবস্তু। দাপোনৰ পৰা ABৰ দূৰত্ব এইখিনিক u এৰে সূচোৱা হয়। পিছত দাপোনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব = b, তাত প্ৰতিবিম্ব হৈছে a ডেছ b ডেছ, এইটো হৈছে দাপোন। ইয়াৰ পৰা b ডেছ লৈকে এইখিনি দূৰত্বক সূচোৱা হয় bৰ দ্বাৰা। পিছত দাপোনৰ ফকাছ দৈৰ্ঘ্য f আগতে আলোচনা কৰিছিলোঁ। এই মেৰু pৰ পৰা এই মুখ্য ফকাছ লৈকে এইখিনি কোৱা হয় f, দাপোনৰ ফকাছ দৈৰ্ঘ্য। তেতিয়াহ'লে দাপোনৰ সূত্ৰটো হৈছে 1/b + 1/u = 1/f। এই সূত্ৰটোক দাপোনৰ সূত্ৰ বুলি কোৱা হয়। এই সূত্ৰমতে আমি কিছুমান প্ৰব্লেম সলভ কৰিব লাগিব। এতিয়া আলোচনা কৰিম গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিফলনৰ বাবে চিহ্ন প্ৰথা। যেতিয়া তোমালোকে অংক কৰিবা তেতিয়া ইয়াত তোমালোকে কেইটামান ৰাশি পাইছা, b, u আৰু f। ইহঁতৰ মান কেতিয়াবা ধনাত্মকত হ'ব, কেতিয়াবা ঋণাত্মকত হ'ব। কেতিয়া ধনাত্মক ধৰিব লাগিব, কেতিয়া ঋণাত্মক ধৰিব লাগিব, সেই বিষয়তে আলোচনা কৰিম। তোমালোকে ক্লাছ 9ত মেথছত পাইছিলা কাৰ্টেজিয়ান পদ্ধতি, কাৰ্টেজিয়ান সমতল পাইছিলা। সেই কাৰ্টেজিয়ান সমতলত এই সমতলটোক যদি আমি কাৰ্টেজিয়ান সমতলৰ লগত তুলনা কৰোঁ আৰু এই মেৰু p যদি আমি মূল বিন্দু হিচাপে লওঁ, তেতিয়াহ'লে এই মূল বিন্দুৰ পৰা বাওঁফালৰ দূৰত্বক -x বুলি ধৰি লোৱা হৈছিলে আৰু এই মূল বিন্দুৰ পৰা বা মেৰুৰ পৰা সোঁফালৰ দূৰত্বক +x বুলি ধৰি লোৱা হৈছিলে আৰু এই মূল বিন্দু বা মেৰুৰ পৰা ওপৰ ফালে +y বুলি ধৰি লোৱা হৈছিলে আৰু এই মূল বিন্দু বা মেৰুৰ পৰা তলফালে -y ধৰি লোৱা হৈছিলে। এতিয়া যদি কোনো মান এই মেৰুৰ পৰা সোঁফালে থাকে তেতিয়াহ'লে, অৰ্থাৎ +xৰ দিশত থাকে, তেতিয়াহ'লে সেই মানটো ধনাত্মকত হ'ব। আৰু যদি এই মেৰুৰ পৰা বা মূল বিন্দুৰ পৰা বাওঁফালে থাকে তেতিয়াহ'লে সেই মানটো মাইনাছত ল'ব লাগিব। আৰু এই মেৰুৰ পৰা বা মূল বিন্দুৰ পৰা যদি ওপৰ ফালে থাকে তেতিয়াহ'লে প্লাছত ল'ব লাগিব, আৰু মূল বিন্দু বা মেৰুৰ পৰা যদি তলফালে থাকে তেতিয়াহ'লে মাইনাছত ল'ব লাগিব। এতিয়া এইখিনিতে চোৱা, ইয়াত AB আছিলে লক্ষ্যবস্তুৰ দূৰত্ব আৰু a ডেছ b ডেছ আছিলে প্ৰতিবিম্বৰ দূৰত্ব। এই ক্ষেত্ৰত চোৱা, যিহেতু যদি আমি কওঁ লক্ষ্যবস্তুৰ দূৰত্ব ইয়াত প্লাছত হ'ব নে মাইনাছত হ'ব, এতিয়া লক্ষ্যবস্তুৰ দূৰত্ব এই মূল বিন্দুৰ পৰা বাওঁফালে আছে, গতিকে কিহত ল'ব লাগিব, মাইনাছত ল'ব লাগিব। u = নেগেটিভ। আৰু ইয়াত যিহেতু এইটো প্ৰতিবিম্ব a ডেছ b ডেছ প্ৰতিবিম্ব, u মূল বিন্দুৰ পৰা বাওঁফালে আছে, গতিকে এইটো মাইনাছত হ'ব, b = নেগেটিভ হ'ব। আৰু ইয়াত চোৱা, f এইখিনিৰ পৰা এইখিনি মূল বিন্দু বা মেৰুৰ পৰা বাওঁফালে আছে, এই fটো কি হ'ব, মাইনাছতে হ'ব। আৰু তোমালোকে পাইছিলা অৱতল দাপোন যদি হয়, অৱতল দাপোনৰ মুখ্য ফকাছ দাপোনৰ সন্মুখ ফালে থাকে, সেইকাৰণে অৱতল দাপোনৰ ক্ষেত্ৰত fৰ মানটো সদায় মাইনাছত হয়। আৰু বাছ ব্যাসাৰ্ধ r, এই মেৰুৰ পৰা এই c লৈকে আছিলে r বাছ ব্যাসাৰ্ধ, অৱতল দাপোনৰ ক্ষেত্ৰত আৰু কি হয়, ঋণাত্মক হয়, নেগেটিভত থাকে। আৰু অধিক বুজিবৰ কাৰণে আহা আমি এতিয়া তোমালোকে যে ৰশ্মি চিত্ৰ আঁকিছিলা সেই ৰশ্মি চিত্ৰলৈ উভতি যাওঁ। প্ৰথমতে 2 নম্বৰ চিত্ৰটো ইয়াত দেখুৱাই দিছোঁ। ইয়াত AB আছিলে লক্ষ্যবস্তু, এই দাপোনৰ পৰা এইখিনি দূৰত্ব হৈছে u যিহেতু এই মূল বিন্দুৰ পৰা বাওঁফালে আছে, গতিকে কিহত হ'ব, ঋণাত্মকত হ'ব। আৰু a ডেছ b ডেছ আছিল প্ৰতিবিম্ব, এইখিনিৰ পৰা এইখিনি দূৰত্ব যেহেতু বাওঁফালে আছে, গতিকে এইটো ঋণাত্মকত হ'ব। 3 নম্বৰ চিত্ৰটো দেখুৱাইছোঁ। ইয়াত AB আছিলে লক্ষ্যবস্তু, দাপোনৰ বাওঁফালে আছে, গতিকে এইটো ঋণাত্মকত হ'ব। ইয়াত a ডেছ b ডেছ, এইটো কিহত হ'ব, ঋণাত্মকত হ'ব। 4 নম্বৰটো দেখুৱাইছোঁ।
এ বি লক্ষ্যবস্তুৰ দূৰত্ব, এই দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব মূলবিন্দু বা মেৰুৰ পৰা বাওঁফালে আছে ঋণাত্মকত হ'ব, আৰু এ ডেছ বি ডেছ মূলবিন্দুৰ পৰা বাওঁফালে আছে এইটো প্ৰতিবিম্বৰ দূৰত্ব ঋণাত্মকত হ'ব। 5 নম্বৰ চিত্ৰটো চোৱা, এ বি লক্ষ্যবস্তুৰ দূৰত্ব, এই দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব দাপোনৰ বাওঁফালে আছে মেৰুৰ বাওঁফালে আছে, গতিকে এইটো ঋণাত্মকত হ'ব, ইউৰ মানটো ঋণাত্মকত হ'ব। আৰু প্ৰতিবিম্বৰ দূৰত্ব আছিলে অসীমত, প্ৰতিবিম্বৰ স্থান আছিলে অসীমত, এইটো ক'ত আছে মেৰুৰ পৰা বাওঁফালে আছে, গতিকে এইটো ঋণাত্মকত হ'ব। 6 নম্বৰ চিত্ৰটো চোৱা, এ বি আছিলে লক্ষ্যবস্তুৰ দূৰত্ব, এইটো আছিলে দাপোন, এই দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব ইউ, যিটো বাওঁফালে আছে, গতিকে ঋণাত্মকত হ'ব। আৰু প্ৰতিবিম্বৰ দূৰত্ব চোৱা, এ ডেছ বি ডেছ, এই মূলবিন্দু বা মেৰুৰ পৰা সোঁফালে হৈছে বা +x দিশত হৈছে, সেইকাৰণে ইয়াত বিৰ মানটো কিহত হ'ব প্লাছত হ'ব, যেহেতু মেৰুৰ পৰা সোঁফালে হৈছে। এতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত চোৱা, আগত যি 5টা চিত্ৰ পাইছা, সেই 5টা চিত্ৰত বিৰ মান অৰ্থাৎ দাপোনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব ঋণাত্মকত হৈছে, আৰু লাষ্ট যিটো 6 নম্বৰ চিত্ৰ আছে সেইটোত বিৰ মানটো ধনাত্মকত হৈছে। কেতিয়া ধনাত্মক হয়? যদি লক্ষ্যবস্তুটো এফ আৰু পিৰ মাজত থাকে তেতিয়াহ'লে প্ৰতিবিম্বটো ধনাত্মকত হয়, আৰু আকাৰটো ডাঙৰ হয়, আৰু প্ৰকৃতি হয় অসৎ আৰু থিয়। গতিকে এই চিত্ৰকেইটাৰ পৰা আমি ধাৰণা ল'ব পাৰোঁ যে ইউৰ মান অৰ্থাৎ দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব সদায় নেগেটিভত থাকে, মনত ৰাখিবা ইউৰ মান সদায় নেগেটিভত থাকে, আৰু বিৰ মানটো এই 5টা ক্ষেত্ৰত কি হয় ধনাত্মক হয়, আৰু এই এটা ক্ষেত্ৰত কি হয় ঋণাত্মকত হয়। আৰু অৱতল দাপোনৰ ক্ষেত্ৰত প্ৰত্যেকটো চিত্ৰত চোৱা, এই পিৰ পৰা এফলৈকে দূৰত্ব দাপোনৰ আগফালে আছে, গতিকে নিশ্চয় এফৰ মান বা আৰৰ মানটো কিহত হ'ব ঋণাত্মকত হ'ব। এই চিত্ৰৰ পৰা আমি লিখিব পাৰোঁ অৱতল দাপোনৰ ক্ষেত্ৰত ইউ ইজিকেল টু নেগেটিভ, সদায় নেগেটিভত থাকিব। অৱতল দাপোনৰ ক্ষেত্ৰত বি ইজিকেল টু নেগেটিভ, কিন্তু এটা ক্ষেত্ৰত পজিটিভ হয়, কেতিয়া যেতিয়া নেকি ইউ লেছ দেন এফ হয়, তেতিয়া বি ইজিকেল টু পজিটিভ হয়, আৰু এফ ইজিকেল টু নেগেটিভ, আৰ ইজিকেল টু নেগেটিভ। অৱতল দাপোন হ'লে মনত ৰাখিবা ইউ এফ আৰু আৰ এই তিনিটা ৰাশি সদায় নেগেটিভত থাকিব। ইউ নেগেটিভত থাকে, কিন্তু এটা ক্ষেত্ৰত পজিটিভত হয়, কেতিয়া যেতিয়া ইউটো এফতকৈ কম হয়। এতিয়া আমি উত্তল দাপোনৰ ৰশ্মি চিত্ৰ চাম। উত্তল দাপোনৰ ৰশ্মি চিত্ৰ, এই চিত্ৰটো চোৱা, লক্ষ্যবস্তু দূৰত্ব এ বি দাপোনৰ পৰা বা মেৰুৰ পৰা বাওঁফালে আছে, -x দিশত আছে, গতিকে লক্ষ্যবস্তু দূৰত্ব নেগেটিভত হ'ব। আৰু প্ৰতিবিম্ব চোৱা, সদায় উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব দাপোনৰ পিছফালে গঠন হয়, এনেদৰে থাকে। পিছফালে গঠন হ'লে অৰ্থাৎ মেৰুৰ পৰা সোঁফালে থাকিলে বা +x দিশত থাকিলে মানকেইটা ধনাত্মকত হ'ব। আৰু উত্তল দাপোনৰ বাছ ব্যাসাৰ্ধ পিৰ পৰা চি লৈকে বা ফকাছ দৈৰ্ঘ্য পিৰ পৰা এফ লৈকে, যিহেতু দাপোনৰ পিছফালে আছে সোঁফালে আছে, গতিকে এফ আৰু আৰৰ মানটো কিহত হ'ব ধনাত্মকত হ'ব। উত্তল দাপোনৰ ক্ষেত্ৰত ইউ সদায় নেগেটিভ হয়, বি সদায় পজিটিভ হয়, এফ সদায় পজিটিভ হয়, আৰ সদায় পজিটিভ হয়, ইয়াত কোনো অপশ্যন নাই। অৱতল দাপোনৰ উত্তল দাপোন দুয়ো ক্ষেত্ৰতে ইউ সদায় কিহত পাইছা নেগেটিভত পাইছা, সদায় নেগেটিভত থাকিব। উত্তল দাপোনৰ ক্ষেত্ৰত বি এফ আৰু আৰ গোটেইকেইটা পজিটিভত থাকিব, মনত ৰাখিবা। এতিয়া আমি আহিছোঁ বিবৰ্ধন মানে কি। বিবৰ্ধন মানে হৈছে লক্ষ্যবস্তুৰ তুলনাত প্ৰতিবিম্বটো কিমান গুণে ডাঙৰ বা কিমান গুণে সৰু, এই বস্তুটো বিবৰ্ধনে বুজায়। বিবৰ্ধনক গাণিতিকভাৱে প্ৰকাশ কৰিলে এম ইজিকেল টু এইচ ডেছ বাই এইচ। এইচ ডেছ মানে হৈছে প্ৰতিবিম্বৰ উচ্চতা, এইচ হৈছে লক্ষ্যবস্তুৰ উচ্চতা। এতিয়া প্ৰতিবিম্বৰ উচ্চতা, এই চিত্ৰটোত চোৱা, প্ৰতিবিম্ব হৈছে এ ডেছ বি ডেছ, এই এ ডেছৰ পৰা বি ডেছ কিমান দূৰত্ব, এইটো হৈছে প্ৰতিবিম্বৰ উচ্চতা, আৰু এইচ হৈছে লক্ষ্যবস্তুৰ উচ্চতা। চিত্ৰত এৰ পৰা বি লৈ কিমান দূৰত্ব, এইখিনি কোৱা হয় লক্ষ্যবস্তুৰ উচ্চতা। এতিয়া এইচ ডেছ আৰু এইচত চিহ্ন প্ৰথা প্ৰয়োগ কৰিলে চোৱা, এইচ হৈছে লক্ষ্যবস্তুৰ উচ্চতা, এই মুখ্যকৰ ওপৰফালে আছে, অৰ্থাৎ এই মেৰু বা মূলবিন্দুৰ পৰা ওপৰফালে আছে, অৰ্থাৎ +y দিশে আছে, গতিকে
লক্ষ্যবস্তুৰ উচ্চতা সদায় কিহত হ'ব প্লাছত হ'ব s is equal to সদায় পজিটিভ হয় প্ৰতিবিম্বৰ উচ্চতা চোৱা যদি প্ৰতিবিম্বটো মুখ্য অক্ষৰ তলফালে থাকে এনেকৈ থাকে তলফালে থাকে তেতিয়া হলে প্ৰতিবিম্বৰ উচ্চতাটো h dash is equal to নেগেটিভত হ'ব কাৰণ তলফালে থকা মানে এই মেৰু বা মূলবিন্দুৰ পৰা তলফালে আছে মানে মাইনাস y দিশত আছে সেই কাৰণে এই ক্ষেত্ৰত h dash ৰ মানটো নেগেটিভত হ'ব আৰু কেতিয়াবা প্ৰতিবিম্বটো মুখ্য অক্ষৰ ওপৰফালে থাকে ইফালে থাকে এনেকৈ যদি মুখ্য অক্ষৰ ওপৰফালে থাকে অৰ্থাৎ প্লাস y দিশত হয় তেতিয়া হলে h dash ৰ মানটো কিহত হ'ব প্লাছত হ'ব বিবৰ্ধনে বা m এ যেহেতু লক্ষ্যবস্তুৰ তুলনাত প্ৰতিবিম্বৰ আকাৰটো হসায় গতিকে আমি ইয়াৰ পৰা লিখিব পাৰি m is equal to 1 হলে যদি m এর মানটো 1 ওলাই তেতিয়া হলে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হ'ব মনত ৰাখিবা যদি m less than 1 হয় তেতিয়া হলে প্ৰতিবিম্বৰ আকাৰটো লক্ষ্যবস্তুতকৈ সৰু হ'ব আৰু যদি m এর মানটো m greater than 1 হয় m এর মানটো 1 তকৈ ডাঙৰ হয় তেতিয়া হলে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুতকৈ ডাঙৰ হ'ব মনত ৰাখিবা এতিয়া m বিবৰ্ধনৰ পৰা আমি প্ৰতিবিম্বৰ প্ৰকৃতি কেনেদৰে ওলাব পাৰো চোৱা এত নোটছখিনি লিখি দিছো m বিবৰ্ধন যদি পজিটিভত হয় তেতিয়া হলে প্ৰকৃতি হ'ব অসত আৰু থিয় যদি m বিবৰ্ধন যদি নেগেটিভত হয় মাইনাসত ওলাই তেতিয়া হলে প্ৰকৃতি হ'ব সত আৰু উল্টা প্ৰকৃতি আমি h dash ৰ মান ওলাইও হ'ব পাৰি h dash যদি পজিটিভ হয় ধনাত্মকত থাকে তেতিয়া হলে প্ৰকৃতি হ'ব অসত আৰু থিয় h dash যদি ঋণাত্মকত থাকে তেতিয়া হলে প্ৰকৃতি হ'ব সত আৰু উল্টা m হোক বা h dash হোক দুটাৰ পৰা যিকোনো এটা মান ওলাই আমি প্ৰতিবিম্বৰ প্ৰকৃতি ক'ব পাৰিম m হোক বা h dash হোক যদি পজিটিভত ওলাই তেতিয়া হলে অসত আৰু থিয় প্ৰতিবিম্ব গঠন কৰিব যদি m হোক বা h dash হোক যদি নেগেটিভত ওলাই তেতিয়া হলে সত আৰু উল্টা প্ৰতিবিম্ব গঠন কৰিব এতিয়া আমি অলপ কেইটামান প্ৰবলেম আলোচনা কৰো কিতাপৰ পৰা লৈছো উদাহৰণ 10.1 বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ বাছ ব্যাসাৰ্ধ 3 মিটাৰ বাহন ধৰিলে যিকোনো এখন গাড়ী আছে সেই গাড়ী এখনৰ পিছফালে চাবলৈ উত্তল দাপোন ব্যৱহাৰ কৰে সন্মুখফালে উত্তল দাপোন ব্যৱহাৰ কৰা থাকে সেই উত্তল দাপোনৰ এখনৰ বাছ ব্যাসাৰ্ধ কিমান দিয়া আছে 3 মিটাৰ আমি প্ৰথমতে ডাটাখিনি লিখি লম গিভেন দিয়া আছে বাছ ব্যাসাৰ্ধ 3 মিটাৰ r is equal to 3 মিটাৰ তে r ৰ মানটো কেতিয়াবা প্লাসত হয় কেতিয়াবা মাইনাসত হয় এটো দাপোন চাই লিখিব লাগিব যদি উত্তল দাপোন হয় কি হত হ'ব প্লাসত হ'ব আৰু অবতল দাপোন হলে মাইনাসত হ'ব যেহেতু ইয়াত উত্তল দাপোন আছে গতিকে প্লাসত হ'ব 3 মিটাৰ পিছত চোৱা দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ স্থান সেই দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখন বাছ 5 মিটাৰ দূৰত্বত আছে সেই বাছখনৰ স্থান ওলাব লাগে অৰ্থাৎ সেই দাপোনখনৰ পৰা বাছৰ যেটো প্ৰতিবিম্ব দেখা যাব সেই প্ৰতিবিম্বৰ স্থান ওলাব লাগে প্ৰতিবিম্বৰ প্ৰকৃতি ওলাব লাগে আৰু আকাৰ নিৰ্ণয় কৰিব লাগে প্ৰতিবিম্বৰ স্থানক বুজোৱা হয় r ৰ দ্বাৰা এই b ৰ দ্বাৰা b is equal to আমাৰ ওলাব লাগিব আৰু প্ৰকৃতি ওলাব লাগিব আকাৰ ওলাব লাগিব এইখিনিত চোৱা দাপোনখনৰ পৰা কিমান দূৰত্বত বাছখন ৰৈ আছে 5 মিটাৰ দূৰত্বত গতিকে ইয়াত u is equal to হ'ব 5 মিটাৰ আমি r ৰ পৰা f ওলাই লম f is equal to আছিল r/2 is equal to হ'ব r ৰ মান বহাই দিম 3/2 equal to হয় 1.5 মিটাৰ এতিয়া আমি দাপোনৰ সূত্ৰ ব্যৱহাৰ কৰিম we know that দাপোনৰ সূত্ৰটো আছিল 1/b plus 1/u is equal to 1/f আমাৰ এখানে চোৱা কিহৰ মান ল'ব লাগে b ৰ মান ল'ব লাগে b টকা পদটো আমি ঠিকই ৰাখিম আৰু বাকিখিনি সমান চিহ্ন ইফালে লৈ যাম 1/f সেম লিখিছো 1/u টো ইফালে আছিল ইফালে লৈ যালে হ'ব -1/u implies 1/b equal to এতিয়া মান বহাই দিম f ৰ মান আছে 1.5 বহাই দিছো মাইনাস 1/u তে u চোৱা তোমালোকে আগত পাইছা আলোচনা কৰিছো u ৰ মানটো সদায় মাইনাসত হয় উত্তল দাপন হলে মাইনাসত অবতল দাপন হলেও মাইনাসত গতিকে এটো ইয়াত মাইনাস লব লাগিব
গতিকে ইউৰ মান হ'ব -5 ইমপ্লাইজ 1/b হ'ব ইয়াত দশমিকটো আমি উঠাই দিয়াৰ কাৰণে 10ৰে পূৰণ কৰিম ইয়াত 10ৰে পূৰণ কৰিলে হৈ যাব 15 ওপৰত 10ৰে পূৰণ কৰিলে হৈ যাব 10 ইয়াত মাইনাছে প্লাছ হৈ যাব 1/5 ইমপ্লাইজ 1/b যোগ কৰি দিম ভগ্নাংশৰ যোগ লহাগু ল'ব লাগিব ইয়াত 15 আছে ইয়াত 5 আছে 15 আৰু 5ৰ লহাগু হৈছে 15 15 যাব একবাৰ 1 তেনে লগত পূৰণ কৰিলে হ'ব 10 প্লাছ আছে প্লাছ দিছো 5 15 যাব 3 বাৰ 3 1ৰ লগত পূৰণ কৰিলে হ'ব 3 ইমপ্লাইজ 1/b তলত সেম লিখিছো ওপৰত হৈ যাব 13 আমি ইয়াতে কৰিছো সাইডত ইমপ্লাইজ তেমি ব্ৰজ পূৰণ কৰিলে হৈ যাব 13b কোনাকুনি পূৰণ এই দুটো 13b 15 আৰু 1 পূৰণ কৰিলে হ'ব 15 ইমপ্লাইজ b হৈ যাব 15/13 b লগত পূৰণ হৈছিল হেফালে গলে হ'ব হৰণ ইমপ্লাইজ b এতিয়া 15ক 13 এৰে হৰণ কৰিলে আমি পাম 1.15 মিটাৰ এইখিনিতে সোয়া b ৰ মানটো কিয় তোলাইছে পজিটিভত ওলাইছে b ৰ মানটো পজিটিভত কেতিয়া থাকে যেতিয়া এই মিৰৰ পৰা সোঁফালে থাকে অৰ্থাৎ দাপনৰ পিছফালে থাকে গতিকে ইয়াত যেটো b ৰ মানটো পজিটিভত ওলাইছে এই ক্ষেত্ৰত আমি লিখিব লাগিব প্ৰতিবিম্বটো দাপনৰ পিছফালে গঠন হ'ব আমি লিখিম এতেকে প্ৰতিবিম্বটো দাপনৰ পিছফালে দাপনৰ পৰা দাপনৰ পৰা 1.15 মিটাৰ দূৰত্বত থাকিব আমি প্ৰতিবিম্বৰ স্থান ওলাইছো এতিয়া ওলাব লাগিব প্ৰকৃতি আৰু আকাৰ ওলাবৰ কাৰণে m বিবৰ্ধন ওলাব লাগিব again m is equal to আসলে সূত্র মতে h dash by h is equal to minus b by u এই সম্পৰ্কটো আছে m is equal to h dash by h is equal to minus b by u m ৰ হলনি আমি এইখিনিও লিখিব পাৰি m ৰ হলনি আমি লিখিব পাৰি minus b by u লিখিব পাৰি যেহেতু ইয়াত h dash আৰু h ৰ মান ইয়াত নাই গতিকে আমি ইয়াৰ পৰা লৈ লম m is equal to minus b by u is equal to minus b ৰ মান বহাই দিম ইয়াত b ৰ মানটো আমি বহাই দিছো 15/13 u ৰ মান আছিল -5 is equal to ইয়াত মাইনাছে প্লাস হৈ যাব 15/13 লিখিলো ইয়াত 5 ৰ তলত এটা 1 আছে ইয়াত যেটো হৰণ আছে হৰণৰ ঠাইত আমি পূৰণ দিলো পূৰণ দিয়াৰ লগে লগে এই 5 ৰ তলৰ 1 টো ওপৰত গুচি যাব আৰু 5 টো তলত আহি যাব এতিয়া 5 15 ত যাব 3 বাৰ হৈ যাব 3 * 3 তলত আছে 13 এতিয়া আমি হৰণ কৰিম 3 ক 13 এৰে হৰণ কৰিম 13 3 না যায় গতিকে ইয়াত দশমিক হ'ব ইয়াত শূন্য হ'ব 13 30 যাব 2 বাৰ 2 13 পূৰণ কৰিলে হ'ব 26 নামে আহিব 4 শূন্য দিলো 13 40 যাব 3 বাৰ 3 13 পূৰণ কৰিলে হ'ব 39 নামে আহিল 1 আকৌ শূন্য দিলে না যাব ঠিক ইয়াত আমি পাইছো 0.23 এতিয়া আমি এই m ৰ পৰা আমি প্ৰকৃতি ওলাব পাৰি তেকে প্ৰতিবিম্বৰ প্ৰকৃতিৰ কাৰণে চাব লাগিব প্লাছত আছে না মাইনাছত আছে যদি প্লাছত থাকে তেতিয়া হলে লিখিব লাগিব অহত আৰু থিয় আৰু তোমালোকে পাইছিলা উত্তল দপনে সদায় অহত আৰু থিয় প্ৰতিবিম্বই গঠন কৰে আৰু প্ৰতিবিম্বৰ আকাৰ হ'ব 0.23 আগতে নোটছত তোমালোক লিখাই দিছিলো যদি m ৰ মানটো একতকৈ সৰু হয়
m less than 1 হয় এইটো একতকৈ সৰু হৈছে গতিকে প্ৰতিবিম্বৰ আকাৰটো কি হ'ব লক্ষ্যবস্তুৰ তুলনাত সৰু হ'ব প্ৰতিবিম্বৰ আকাৰ 0.23 গুণে সৰু আমাৰ যিখিনি কৰিব লগা আছিল এইখিনি কৰিলো তে কোৱেশ্চনটো উদাহৰণ 10.2 আছে 10.2 কোৱেশ্চনটো আলোচনা কৰিছো 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য প্ৰথমতে লিখি লৈছো ফোকাস দৈৰ্ঘ্য কিহৰ দ্বাৰা বুজোৱা হয় f ৰ দ্বাৰা বুজোৱা হয় 15 সেন্টিমিটাৰ তে ফোকাস দৈৰ্ঘ্য 15 সেন্টিমিটাৰ প্লাছত ল'ব লাগিব নে মাইনাছত ল'ব লাগিব চাও দাপনখন কি দাপনখন অবতল দাপন গতিকে কি হ'ব অবতল দাপনৰ ফোকাস দৈৰ্ঘ্য মাইনাছত হয় 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপনে কোনো সন্মুখত 25 সেন্টিমিটাৰ দূৰত্বত 4 সেন্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু এটা ৰখা হৈছে বস্তুটো মই চিত্ৰত আঁকি দেখুৱাই দিছো ফোকাস দৈৰ্ঘ্য 15 সেন্টিমিটাৰ অৰ্থাৎ মিৰৰ পৰা f লৈকে 15 সেন্টিমিটাৰ সন্মুখত 25 সেন্টিমিটাৰ দূৰত্বত 4 সেন্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু এটা ৰখা হৈছে অৰ্থাৎ এইখিনি পৰা এইখিনি 15 হলে আমি আনুমানিক ধৰিলো এইখিনি পৰা এইখিনি 25 হ'ব 4 সেন্টিমিটাৰ অৰ্থাৎ এইটো a b যেটো আকাৰ লক্ষ্যবস্তুৰ আকাৰ এইটো 4 সেন্টিমিটাৰ দিয়া আছে আৰু এইখিনি পৰা এইখিনি দূৰত্ব দিয়া আছে 15 সেন্টিমিটাৰ এইখিনি পৰা এইখিনি দূৰত্ব কি লক্ষ্যবস্তু দূৰত্ব গতিকে আমি লিখিম লক্ষ্যবস্তু দূৰত্ব u u সদায় মাইনাছত হয় মাইনাস 25 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু এটা ৰখা হৈছে মানে লক্ষ্যবস্তুৰ উচ্চতা s 4 সেন্টিমিটাৰ s ৰ মান সদায় ধনাত্মকত হয় কিয়নো লক্ষ্যবস্তু সদায় মুখ্য অক্ষৰ ওপৰ ফালে থাকে সেই কাৰণে আমি s ৰ মানটো ধনাত্মকত লৈছো পিছত চোৱা কি দি আছে স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিব লাগিব ইয়াত যেটো এটা প্ৰতিবিম্ব গঠন হ'ব সেই প্ৰতিবিম্বটো স্পষ্ট হ'বলৈ দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিব লাগিব ধৰিলে পৰ্দাখন ইয়াতো ৰাখিব পাৰি ইয়াতো ৰাখিব পাৰি বা ইয়াতো ৰাখিব পাৰি বা ইয়াতো ৰাখিব পাৰি কোত পৰ্দাখন ৰাখিলে প্ৰতিবিম্বটো পৰ্দাত ধৰা পৰিব ধৰিলে আমি ইয়াত ধৰা পৰিব যদি পৰ্দাটো আমি ইয়াত ৰাখো তেতিয়া হলে প্ৰতিবিম্বটো এই পৰ্দাখনত ধৰা পৰিব ধৰিলে এইটো পৰ্দা প্ৰতিবিম্বটো ইয়াতে ধৰা পৰিছে পৰ্দাত ঠিক এইখিনি পৰা এইখিনি দূৰত্ব আমাৰ ওলাব লাগে এইখিনি পৰা এইখিনি দূৰত্ব এটো যদি প্ৰতিবিম্ব হয় তেতিয়া হলে কিহৰ দ্বাৰা হৈছে এটো b দ্বাৰা b ওলাব লাগে তাৰ পিছত দিয়া আছে সো প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰিব লাগে এতিয়া b ৰ মান ওলাবৰ কাৰণে দাপনৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব আমি জানো দাপনৰ সূত্ৰটো আছিল 1/b plus 1/u is equal to 1/f ইয়াত যেটো b মানটো ওলাব লাগে b থকা পদটো ৰাখি বাকিখিনি আমি সমান চিহ্ন হেফালে লৈ যাম 1/b ইয়াত সমান চিহ্ন হেফালে আছে 1/f 1/u ইফালে প্লাসত আছিল হেফালে লৈ যাম মাইনাসত হৈ যাব 1/u 1/b is equal to 1/f minus 1/u আগতে সেম লিখি লৈছো বস্তুটো 1/b is equal to 1/f f ৰ মান আছে কিমান -15 ইয়াত মাইনাস আছে মাইনাস দিলো 1 divided by u আছে -25 implies 1/b is equal to hobo -1/15 ইয়াত minus plus হৈ যাব 1/25 1/b is equal to এইখিনি সুবিধাৰ কাৰণে তোমালোকে বুজি পাবৰ কাৰণে এই প্লাস টকা পদটো আমি আগত লিখি দিলো মাইনাস টকা পদটো পিছত লিখিলো implies 1/b equal to ইয়াত 25 আৰু 15 ৰ লহাগু ল'ব লাগিব হৈছে 75 তে 25 75 ক হৰণ কৰিলে যাব 3 বাৰ 3 এক লগত পূৰণ কৰিলে হ'ব 3 মাইনাস আছে মাইনাস দিলো 15 এৰে 75 ক হৰণ কৰিলে যাব 5 বাৰ 5 এক লগত পূৰণ কৰিলে হ'ব 5 implies 1/b equal to তলত 75 ওপৰত হ'ব 5 minus 3 মানে -2 তে যদি আমি বৰজ পূৰণ কৰি দিও b -2 লগত পূৰণ কৰিলে -2b equal to 75 এক লগত পূৰণ কৰিলে হৈ যাব 75 implies b is equal to হৈ যাব 75 by -2 is equal to
ইয়াত যেহেতু মাইনাস আছে গতিকে আনসারটো মাইনাসত হ'ব 2 75 ক হৰণ কৰিলে হয় 37.5 সেন্টিমিটার এতিয়া আমি লিখি দিম এতেকে দাপনখনৰ পৰা সো ইয়াত মাইনাস 37.5 সেন্টিমিটার ইয়াত কিন্তু মাইনাস 37.5 সেন্টিমিটার লিখিব নোৱাৰিম এই মাইনাসটো লিখিব নোৱাৰিম কিয়নো মাইনাসটো বুজাইছে এটা দাপনিয়া থাকিছো ইয়াত বি মানটো মাইনাসটো এই কথাটো বুজাইছে যে b2 অর্থাৎ প্রতি নম্বরটো দাপনার সম্মুখ ফালে আছে অর্থাৎ এই মেরুৰ পৰা বাও ফালে আছে মেরুৰ পৰা বাও ফালে থাকিলে b এর মানটো কি হব মাইনাস হব এই কথাটোই মাইনাসে বুজাইছে গতিকে ইয়াত আমি লিখিলে দাপনখনৰ পৰা 37.5 সেন্টিমিটার দূৰত্বত পৰ্দাখন ৰাখিব লাগিব এতিয়া আমাৰ ওলাব লাগিব প্ৰতিম্বৰ প্ৰকৃতি আৰু আকাৰ মনত ৰাখিবা প্ৰতিম্বৰ প্ৰকৃতি যদি ওলাব দিয়ে তেতিয়া হলে এটো চাবা h ৰ মান দিয়া আছে না ইয়াত যেটো h ৰ মান দিয়া আছে 4 সেন্টিমিটার গতিকে আকাৰ ওলাবলৈ হলে h ড্যাশ ওলাব লাগিব এই ক্ষেত্ৰত আৰু যদি h ৰ মান দিয়া না থাকে তেতিয়া হলে আকাৰ ওলাব দিলে m বিবৰ্ধন ওলাব লাগিব এই কথাটো মনত ৰাখিবা গতিকে ইয়াত আমি আকাৰৰ কাৰণে কি ওলাম h ড্যাশ ওলাম আকৌ h ড্যাশৰ পৰা আমি প্ৰকৃতি ওলাব পাৰি again m is equal to আছিল h dash by h is equal to minus b by u আমাৰ যেটো m না লাগে ইয়াৰ পৰা আমি লিখিব পাৰিম h dash by a is equal to minus b by u এতিয়া বৰ্গপূৰণ কৰি দিম h dash u হলে হ'ব ইয়াত আছে মাইনাস গতিকে ইয়াত মাইনাস টু পিছত লম h dash u equal to ইয়াত minus hb implies h dash is equal to minus hb by u এতিয়া hb আৰু u ৰ মান বহাই দিম ওলাই যাব মাইনাস আছে মাইনাস দিলে h ৰ মান আছিল 4 into b ৰ মান আমি পাইছো কিমান minus 37.5 divided by u minus 25 is equal to ওপৰত মাইনাস মাইনাস প্লাস হৈ যাব 4 আৰু এটো পূৰণ কৰো 4 5 গুণ 20 ৰ 0 খুলিল 2 4 7 গুণ 28 2 30 ৰ 0 খুলিল 3 4 3 গুণ 12 3 15 দশমিক হ'ব ইয়াত divided by minus 25 is equal to answer to minus হ'ব 25 150 যায় 6 বাৰ সেন্টিমিটার ইয়াত h ড্যাশ আমি পাইছো কিমান মাইনাস 6 সেন্টিমিটার h ৰ মান দিয়া আছিল 4 সেন্টিমিটার h ড্যাশ পাইছো 6 সেন্টিমিটার ইয়াত যেটো মাইনাস চিহ্ন দিয়া আছে মাইনাস চিহ্নটো আসলতে উচ্চতা বুজোৱা নাই এই মাইনাস চিহ্নটো বুজাইছে প্ৰতিবিম্বটো এই মুখ্যকৰ তলফালে আছে বুলি বুজাইছে তলফালে থাকিলে মাইনাস হতা সেই কথাটো ইয়াত বুজাইছে এতিয়াকে আমি লিখিম প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুতকৈ ডাঙৰ ব্ৰেকেটত লিখি দিবা 6 সেন্টিমিটার প্ৰতিবিম্বৰ প্ৰকৃতি ওলাব লাগে এই ড্যাশৰ পৰা আমি প্ৰকৃতি ওলাব পাৰো প্ৰতিবিম্বৰ প্ৰকৃতি নোটছত লিখিছিলো যদি প্ৰকৃতি h ড্যাশ যদি মাইনাসত হয় তেতিয়া হলে প্ৰতিবিম্বটো হয় হত আৰু উলটা এইখিনি আছিল আমাৰ কৰিব লগা বস্তু এটা কথা আকৌ মনত পেলাই দিছো যদি আকাৰ আৰু প্ৰকৃতি ওলাব দিয়ে তেতিয়া হলে চাবা h ৰ মান দিয়া আছে না নাই লক্ষ্যবস্তুৰ উচ্চতা দিয়া আছে না নাই যদি h লক্ষ্যবস্তুৰ উচ্চতা দিয়া আছে তেতিয়া হলে আকাৰ আৰু প্ৰকৃতিৰ কাৰণে তোমালোকে h ড্যাশ ওলাবা ওলাই এন্টাৰ কৰিবা আৰু যদি লক্ষ্যবস্তুৰ উচ্চতা h ৰ মান দিয়া নাথাকে আৰু কৈ দিয়া আকাৰ আৰু প্ৰকৃতি উলিওৱা তেতিয়া হলে তোমালোকে m ৰ মানটো লৈ লবা আৰু হেই বিবৰ্ধন m ৰ পৰা প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি লিখিবা